কাৰোবাক জোৰছে কথা এষাৰ কোৱাৰ আগত আমি বহুতবাৰ ভাবিব লাগে। আমাৰ মুখৰ ভাষাবিলাক আমাৰ ইমানেই বেছি দৰকাৰী, ইমানেই বেছি ষ্ট্ৰং হয়, কাৰোবাক বহুত বেছি ফূৰ্তি কৰিব পাৰে, বহুত বেছি মনটো সুখ দিব পাৰে আৰু কাৰোবাক জীয়াই মাৰি পেলাব পাৰে। আমি যেতিয়া এটা শব্দ কওঁ নহয়, বহুত ভাবি চিন্তি ক'ব লাগে। কাৰোবাক পাইছোঁ বুলিয়েই জোৰছে কিবা এটা কৈ দিব নালাগে বেয়াকৈ। কাৰোবাৰ কাৰণে সেয়া শব্দ একদম অস্ত্ৰৰ নিচিনা, মানে মাৰি পেলাব মানে নিজক, এনেকুৱা মানে ইমানে বেছি ষ্ট্ৰং হয় সেইটো মানে। গতিকে আমি কাৰোবাক কিবা কোৱাৰ আগত 10 বাৰ ভাবিব লাগে। আৰু কেতিয়াবা কিছুমান শব্দ ইমান বেছি ভাল লাগে। গতিকে সম্পৰ্কবিলাক যেতিয়া আমি ৰাখোঁ ন, ফ্ৰেণ্ডশ্বিপ হওক, ভাল পোৱা ৰিলেশ্যনশ্বিপ হওক, ঘৰৰ সম্পৰ্ক হওক, ওচৰ চুবুৰীয়া যোনেই নহওক, আমি যেতিয়া কিবা এটা কওঁ ন, বহুত ভাবি চিন্তি ক'ব লাগে। পাইছোঁ বুলিয়ে, খং উঠিছে বুলিয়ে আমি জোৰছে কেতিয়াও কৈ দিব নালাগে। কেতিয়াবা সেইখিনি ভাষাই কাৰোবাৰ বুকুত ইমানেই বেছি দুখ দিয়ে, গোটেই মানুহজনী বা মানুহটোক ভাঙি চিঙি শেষ কৰি পেলাব পাৰে। গতিকে আমাৰ ইমান ৰাইটছ নাই যে আমি কাৰোবাক দুখ দিব পাৰিম। আৰু যদি আমি কাৰোবাক সুখ দিব নিবিচাৰোঁ, তেন্তে দুখো দিবলৈ আমাৰ কোনো অধিকাৰ নাই।